সিংহ ৰাশিত শুকুৰৰ গোচৰ এই তিনিটা ৰাশিৰ বাবে ধনৰ দুৱাৰ মুকলি হ'ব। নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ যিহেতু শুকুৰৰ গোচৰত আজি আপোনাৰ কিছু ৰাশিৰ বাবে শুভ ফলাফল দেখা গৈছে। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, বৈদিক জ্যোতিষৰ মতে 9টা গ্ৰহৰ সময়ে সময়ে নিজৰ অৱস্থান সলনি কৰি এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ প্ৰৱেশ কৰে। এই প্ৰক্ৰিয়াটোক গোচৰ বোলা হয়। গোচৰতে প্ৰতিজন ব্যক্তিৰ জীৱনত বিভিন্ন ধৰণে প্ৰভাৱ পেলায়। গ্ৰহসমূহৰ অৱস্থানৰ এই পৰিৱৰ্তনে ব্যক্তিজনৰ কেৰিয়াৰ, সম্পৰ্ক, ধন, সম্পত্তি, স্বাস্থ্য আৰু মানসিক অৱস্থাৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। এই 9টা গ্ৰহৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ আৰু শুভ গ্ৰহ হৈছে শুক্ৰ, যিটো নেকি ধন সমৃদ্ধি, প্ৰেম, সৌন্দৰ্য, শিল্প, বস্তুগত আৰাম আৰু বিলাসিকতাৰ কাৰক হিচাপে শুক্ৰক গণ্য কৰা হয়। শুক্ৰদেৱ যেতিয়াই শুভ গ্ৰহৰ মাজেৰে গোচৰ কৰে তেতিয়াই ব্যক্তিজনৰ জীৱনলৈ প্ৰেম, সুখ, ধন সম্পত্তি আৰু সমৃদ্ধি আহে। সিংহ ৰাশিত শুক্ৰৰ গোচৰত ইয়াৰ প্ৰভাৱ কেতিয়াৰ আৰু কি হ'ব জানো আহকচোন। প্ৰিয় দৰ্শক, 2025 চনৰ ছেপ্টেম্বৰ মাহত শুক্ৰ গ্ৰহ সিংহ ৰাশিত প্ৰৱেশ কৰিবলৈ ওলাইছে। সিংহ ৰাশি অগ্নিমৌলৰ ৰাশি আৰু ইয়াৰ প্ৰভু হৈছে সূৰ্য। যেতিয়া শুক্ৰ এই ৰাশিত গোচৰ কৰে তেতিয়া ই ৰাজকীয় প্ৰৱণতা বৃদ্ধি কৰে। এই গোচৰৰ সময়ত এজন ব্যক্তিৰ আত্মবিশ্বাস, প্ৰকাশৰ ক্ষমতা, আকৰ্ষণ আৰু নেতৃত্বৰ গুণ বৃদ্ধি পায়। কিন্তু জ্যোতিষৰ দৃষ্টিকোণৰ পৰা এই গোচৰতে কিছুমান বিশেষ ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব, যিয়ে তেওঁলোকক অপৰিসীম ধন সম্পত্তি, সন্মান আৰু কেৰিয়াৰৰ নতুন উচ্চতালৈ লৈ যাব পাৰে। সেই তিনিটা ৰাশিৰ বিষয়ে জানো আহক, যাৰ বাবে এই গোচৰত বিশেষভাৱে ফলপ্ৰসূ হ'ব। প্ৰিয় দৰ্শক, প্ৰথম ৰাশিটো যদি চোৱা হয় তুলা ৰাশি। শুক্ৰ তুলা ৰাশিৰ প্ৰভু, গতিকে এই গোচৰত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়। এই সময়ছোৱাত শুক্ৰই আপোনাৰ ৰাশিফলৰ একাদশ স্থানত গোচৰ কৰিব, যাক লাভৰ ঘৰ বুলি কোৱা হয়। আপোনাৰ আয় প্ৰচণ্ডভাৱে বৃদ্ধি পাব পাৰে। আয় নতুন উৎস মুকলি হ'ব পাৰে। যদি আপুনি আগতে ক'ৰবাত বিনিয়োগ কৰিছে তেন্তে এতিয়া ভাল সুবিধা হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ মিডিয়া, চলচ্চিত্ৰ, ফেশ্বন, কলা বা ছ'চিয়েল মিডিয়াৰ দৰে ক্ষেত্ৰৰ সৈতে জড়িতসকল বাবে এই সময়খিনি লাভজনক হ'ব। সামাজিক বৃত্তিও বাঢ়িব। আপোনাৰ ভৱিষ্যতে আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব পৰা নতুন আৰু প্ৰভাৱশালী লোকৰ সৈতে আপুনি যোগাযোগ কৰিব। সহকৰ্মী আৰু বন্ধু বান্ধৱীৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন পাব। গ্ৰুপ প্ৰজেক্টত সফলতা লাভ কৰিব পাৰে। আৰু আপোনাৰ কাৰণে কিছুমান জ্যোতিষৰ আপোনাৰ প্ৰতিকাৰ আছে, যেনে ধৰি লওক আপোনাৰ শুকুৰবাৰে বগা কাপোৰ পৰিধান কৰি সুগন্ধি তেল লগাব বা দেৱী লক্ষ্মীক পূজা কৰি 108 বাৰ ওম শ্ৰীম হ্ৰীম শ্ৰীম কমলাই প্ৰসিদ্ধ ওম শ্ৰীম 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 মহালক্ষ্মী নম মন্ত্ৰ আপুনি জপ কৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ বাবে শুক্ৰৰ এই গোচৰৰ দ্বিতীয় ঘৰত গতি আছে, যিটো ধন, পৰিয়াল আৰু বাক্যৰ প্ৰতি। এই সময়ত আপুনি বহু উপায়েৰে ধন উপাৰ্জনৰ সুযোগ পাব। বেংকৰ বেলেঞ্চ বৃদ্ধি পাব। যিকোনো আবদ্ধ ধন বা পুৰণি ঋণ আদায় কৰিব পাৰিব। আপোনাৰ কথা বতৰাৰ কলা দেখি মানুহ আপ্লুত হ'ব। মাৰ্কেটিং, টিচিং, কাউন্সেলিং বা আইন ক্ষেত্ৰৰ মানুহে ইয়াৰ সম্পূৰ্ণ সুবিধা ল'ব পাৰে। পৰিয়ালত সম্প্ৰীতি আৰু প্ৰেম বাঢ়িব। প্ৰেমৰ সম্পৰ্কত নতুনত্ব থাকিব। অবিবাহিত জাতক জাতিকাৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে। গৱেষণা বা সৃষ্টিশীল ক্ষেত্ৰৰ সৈতে জড়িত সকলৰ বাবে এই সময় নতুন ধাৰণা আৰু প্ৰেৰণাৰ ভৰি পৰিব। যদি আপুনি নতুন পাঠ্যক্ৰম যোগদান কৰিব বিচাৰে তেন্তে সময় অনুকূল। জ্যোতিষৰ প্ৰতিকাৰ যদি চোৱা হয় আপোনাৰ বাবে শুকুৰবাৰে আপুনি আই লক্ষ্মী চৰণত ৰূপৰ মুদ্ৰা এটা ৰাখক আৰু এগৰাকী আতৰজনৰ ছোৱালীৰ প্ৰসাধন সামগ্ৰী বা বগা কাপোৰ দান কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুক্ৰ দশম স্থানত গোচৰ হৈ আছে, যিটো কৰ্ম, কেৰিয়াৰ, সন্মান আৰু সামাজিক প্ৰতিপত্তিৰ ওপৰত। এই সময়ত আপোনাৰ পদোন্নতিৰ সম্ভাৱনা প্ৰবল। নিবনুৱা যিসকল জাতক জাতিকা আছে তেখেতসকলৰ ভাল চাকৰিৰ সুযোগ পাব পাৰে। ব্যৱসায়ত জড়িত সকলৰ বাবে এই সময় সম্প্ৰসাৰণ আৰু লাভৰ হ'ব পাৰে। আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু আপুনি আপোনাৰ পৰিচয় শক্তিশালী কৰিব। আপুনি এটা দল বা প্ৰজেক্টৰ নেতৃত্ব দিয়া সুযোগ পাব পাৰে। পিতৃ বা জ্যেষ্ঠ বিষয়াৰ সমৰ্থন পাব। তেওঁলোকৰ পৰা আপুনি পথ প্ৰদৰ্শন লাভ কৰিব পাৰে। সমাজত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব।
প্ৰিয় দৰ্শক, আপোনাৰ জ্যোতিষৰ কিছু প্ৰতিকাৰ যদি চোৱা হয়, শুকুৰবাৰে সুগন্ধি ফুলেৰে দেৱী লক্ষ্মীক পূজা কৰক। শ্ৰীসূক্ত আবৃত্তি বা শুনক। অন্যান্য ৰাশিৰ ওপৰত সাধাৰণ প্ৰভাৱ যদি চোৱা হয়, এই গোচৰৰ বাকী 9টা যি ৰাশি আছে তাৰ ওপৰত কোনোবা নহয় কোনোবা প্ৰকাৰে প্ৰভাৱ পেলাব। কিন্তু এইবাৰ তুলা, কৰ্কট আৰু বৃশ্চিক ৰাশিৰ বাবে বিশেষভাৱে উপকাৰী হ'ব। যিবোৰ ৰাশিৰ প্ৰভাৱ সামান্য মধ্যমীয়া হ'ব, সেইবোৰ ৰাশিৰ বাবে খৰচ নিয়ন্ত্ৰণ আৰু সম্পৰ্কত স্পষ্টতা বজাই ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। প্ৰিয় দৰ্শক, সিংহ ৰাশিত শুক্ৰৰ গোচৰত এই শুভ আৰু ইতিবাচক পৰিৱৰ্তন বিশেষকৈ যেতিয়া ই লাভ, ধন আৰু কৰ্মৰ ঘৰত ঘটে। এই সময়ছোৱাত তুলা, কৰ্কট আৰু বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আৰ্থিক লাভ, কেৰিয়াৰ বৃদ্ধি আৰু সম্পৰ্কত স্থিৰতা দেখিব। এই সময়ত আপোনাৰ জীৱনত প্ৰেম আৰু ধন সম্পত্তি আৰু সফলতাৰ দুৱাৰ মুকলি কৰিব পাৰে। মাত্ৰ সঠিক দিশত প্ৰচেষ্টা আৰু ইতিবাচক মনোভাৱ বজাই ৰখাৰ প্ৰয়োজন আছে। যদি আপুনি এই গোচৰৰ সৈতে জড়িত ব্যক্তিগত ভৱিষ্যতবাণী জানিব বিচাৰে, তেন্তে নিশ্চিতভাৱে আপোনাৰ ৰাশিফলৰ ওপৰত ভিত্তি কৰি এজন যোগ্য জ্যোতিষীৰ পৰামৰ্শ লওক। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।